আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে কি খবৰ হ'ব পাৰে আৰু হেয়া নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব লাগিব আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব প্ৰতিজন শিক্ষকৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আসামৰ পৰা এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব্লিছ হৈছে 8/3/2024 তাৰিখে যেহেতু 8 মাৰ্চত সেইখিনি নটিছ পাব্লিছ কৰিছে ইয়াত লিখিছে আপোনাৰ এই নটিছখনত কি আছে বিশেষকৈ আমাৰ টিউটৰ শিক্ষকসকলৰ যিখিনি আমাৰ দৰমহা ইনক্ৰিজ হ'ব লাগিছিল যিখিনি দৰমহা আইনমতে বৃদ্ধি হ'ব লাগে সেই বৃদ্ধিৰ বিষয়ে ইয়াত উল্লেখ কৰিছে যেহেতু সেইখিনি নটিছ 8/3/2024 তাৰিখে পাব্লিছ কৰিছিলে আমাৰ যেহেতু ইয়াত উল্লেখ কৰা হৈছে যে ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে নং EPD 29/2023/7 in force of the Gulf of Approved by letter no 345955/33 dat 24/1/2024 and as far provision of the Act 2017 under the section 8.83 of classes 24 the monthly wagon of the tutor in LP and UP school whose the service were the provincialized under provision of the Act 2017 WEF 0101/2021 are hereby as shown below with this the effect from 0101/2023 নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ 2017 চনৰ আইন মতে যিখিনি আমাৰ LP আৰু UP টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে তেখেতসকলৰ দৰমহাৰ ইয়াত বৃদ্ধিৰ কথা উল্লেখ কৰিছে LP আৰু UP ক্ষেত্ৰত আৰু তেখেতসকলক সেই দৰমহাৰ বৃদ্ধিৰ এফেক্ট কেতিয়াৰ পৰা হৈছে 1/1/2023 চনৰ পৰা আমাৰ 2023 চনৰ 1 জানুৱাৰীৰ 1 তাৰিখৰ পৰা হৈছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কিমানখিনি বৃদ্ধি হ'ব 1 নম্বৰত লৱাৰ প্ৰাইমেৰী টিউটৰসকলৰ 10,800 টকাকৈ পাইছিলে তেখেতসকলে 12,000 কৈ পাব আৰু আপাৰ প্ৰাইমেৰী যিসকল টিউটৰ আছে তেখেতসকলে 10,800 টকাকৈ পাইছিলে তেখেতসকলে 12,000 কৈ পাব আৰু আপাৰ প্ৰাইমেৰী যিসকল টিউটৰ সায়েন্স আছিলে তেখেতসকল 11,700 টকাকৈ পাইছিলে আৰু এতিয়া 13,000 কৈ পাব হেয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ টিউটৰ শিক্ষকসকলৰ দৰমহা কিমানখিনি বৃদ্ধি হৈছে আইনমতে যিখিনি বৃদ্ধি হ'ব লাগে সেইখিনি বৃদ্ধি হৈছে 2 বছৰৰ পাছত আইনমতে যিমানটো বৃদ্ধি হ'ব লাগে সেইখিনি কিঞ্চিত পৰিমাণ হ'লেও বৃদ্ধি হৈছে এয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখিনি নটিছবিলাক কলৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কপি ইয়াত দিয়া আছে আৰু সেইভাবে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এটা খবৰ যেহেতু আইনমতে তেখেতসকলে যিখিনি বৃদ্ধি পাব লাগিছিল সেইখিনিও এতিয়ালৈকে বৃদ্ধি হোৱা নাই অলৰেডি এবছৰ পাৰেই হ'ল 2023 চনৰ 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব লাগিছিল কিন্তু এতিয়াহে সেইখিনি নটিছ পাব্লিছ হৈছে হয়তো আমি 2023 চনৰ 1 জানুৱাৰী যিখিনি এফেক্ট ডেট কৰিছে তাৰ পৰা হয়তো আমি এতিয়ালৈকে এৰিয়া হিচাপে পাম আৰু এতিয়াৰ পৰা যিখিনি স্যালাৰি হ'ব সেইখিনি স্যালাৰি হয়তো 13,000 কৈ আমি পাম বা আমাৰ টিউটৰ শিক্ষকসকলে পাব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু যেহেতু আমাৰ টিউটৰ শিক্ষকসকলে আইনমতে যিমানখিনি বৃদ্ধি হ'ব লাগে সেইখিনি বৃদ্ধি হৈছে আৰু টিউটৰ শিক্ষকসকলৰ বহুত আশা আছিলে তেখেতসকলৰ আইনমতে যিখিনি বৃদ্ধি আছিলে তাতকৈ হয়তো ডাবল বৃদ্ধি হ'ব লাগে বা তেখেতসকলৰ দৰমহাখিনি হয়তো আমাৰ টিউটৰ ছাৰবাইদেউসকলে 30-40 হাজাৰ কৈ তেখেতসকলক প্ৰদান কৰিব লাগে যেহেতু তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ কাম কৰে তেনেদৰে তেখেতসকলেও কাম কৰে আৰু তেখেতসকলক আইন মৰ্মতে যিখিনি দোহাই দি তেখেতসকলক আপগ্ৰেড কৰিব লাগে সেইখিনিও আপগ্ৰেড নকৰাকৈ ৰাখিছে আৰু সেইভাবে টিউটৰ শিক্ষকসকলে সদায় দাবী উত্থাপন কৰিছে আৰু অসম চৰকাৰেও যাতে নেকি সেই টিউটৰ শিক্ষকসকলৰ দাবীবিলাক মানে অতি সোনকালে তেখেতসকলক যেন টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰি তেখেতসকলক ৰেগুলাৰ পে প্ৰদান কৰে সেই আশা কৰিলোঁ কিন্তু আজিৰ যুগত যিখিনি তেখেতসকলে মঞ্জুৰি প্ৰদান কৰিছে বা মঞ্জুৰি প্ৰদান কৰি আহিছে বা যিখিনি বৃদ্ধি হৈছে সেই বৃদ্ধিৰ জৰিয়তে তেখেতসকলৰ নিশ্চয়কৈ পৰিয়াল নচলে এই সামান্য এটা সেই মঞ্জুৰিত তেখেতসকলে পৰিয়াল নচলে আৰু সেইভাবে তেখেতসকলে বাৰম্বাৰকৈ অসম চৰকাৰক অনুৰোধ জনাই আহিছে তেখেতসকলৰ মঞ্জুৰিটো 30-40 হাজাৰকৈ বৃদ্ধি কৰিব লাগে অন্যথা তেখেতসকলক স্কেল পে বা ৰেগুলাৰ পে প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু হেয়া নিশ্চয়কৈ অসম চৰকাৰে যেন অতি সোনকালে তেখেতসকলক সেইখিনি আপগ্ৰেড কৰে বা তেখেতসকলৰ দাবীবিলাক মানি লৈ অসম চৰকাৰৰ যিখিনি শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠান
প্ৰতিষ্ঠানবিলাকত যাতে নেকি বিভিন্ন ধৰণৰ নামাকৰণ নিদি শিক্ষকসকলক তেখেতসকলক এটা পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে বা আপগ্ৰেড কৰে সেই আশা ৰাখিলোঁ আৰু টিউটৰ শিক্ষকসকলৰ কাৰণে কিঞ্চিত পৰিমাণ হ'লেও সেয়া নিশ্চয়কৈ ভাল খবৰ আপোনালোকৰ যিখিনি দৰমহা বৃদ্ধি হ'ব লাগিছিলে সেই দৰমহা বৃদ্ধি হৈছে আৰু সেইখিনি দৰমহা 1/1/2023 চনৰ পৰা বৃদ্ধি হৈছে মানে 2023 চনৰ 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাইছে আপোনালোকৰ এইখিনি দৰমহা হয়তো বাকীখিনি যিখিনি আপোনালোকে নাপালে এইখিনি হয়তো এৰিয়া হিচাপে পাব এতিয়াৰ পৰা আপোনালোকৰ যিখিনি এই দৰমহাৰ যিখিনি মঞ্জুৰি বৃদ্ধি হৈছে সেই বৃদ্ধি মতে হয়তো এতিয়াৰ পৰা পাবলৈ সক্ষম হ'ব আৰু এইখিনি নটিচ 8/3/2024 চনত পাব্লিছ হৈছে এয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় নিশ্চয় আপুনি কিস্কেট প্ৰত্যক্ষ কৰিছে এইখিনি নটিচ আৰু সেই অতি সোনকালে আপোনালোকৰ ভাল দিন হওক আৰু আপোনালোকক অতি সোনকালে যেন টিউটৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰক অসম চৰকাৰে সেই আশা ৰাখিলোঁ আৰু অসম চৰকাৰক অনুৰোধ কৰিলোঁ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰে সেয়ে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰৰ যাতে এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়